ৰাইজক ভয় কৰিবলৈ শিকক। ক্ষমতা সদায় আপোনালোকৰ নাথাকে। ৰাইজক দম দিয়া বন্ধ কৰক। অসমৰ আমাৰ সাহিত্যিক জগতৰ, আমাৰ শিল্পী জগতৰ মানুহবোৰৰ চৰিত্ৰ হনন কৰাটো বন্ধ কৰক। চৰিত্ৰৰ আপোনাৰ আৰু আপোনাৰ গেংগৰ কেনেকুৱা অসমৰ ৰাইজে ভালদৰে জানে। নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক, নহলে ক্ষমতা যোৱাৰ পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব এই পৰিৱেশটো নাপাব। ৰাইজৰ মাজত সিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব। যাব লাগিব ডুবাই, নহলে যাব লাগিব ছিংগাপুৰ। তো সেইকাৰণে ৰাইজক সন্মান কৰাটো শিকক, ৰাইজক ভয় কৰাটো শিকক। অসমৰ জনসাধাৰণৰ আৱেগটো সন্মান কৰক, অসমৰ জনসাধাৰণৰ বিবেকটো সন্মান কৰক, অসমৰ ৰাইজৰ ক্ষোভটো ভয় কৰিবলৈ শিকক। ক্ষমতা সদায় আপোনালোকৰ নাথাকে। তো এয়া আমাৰ ক'বলগীয়া কথাখিনি। যোৱাকালি আমি সকলোৱে 31 তাৰিখ যোৱাকালি আমাৰ বাবে আছিলে যে অন্তিমবাৰ বাবে জুবিনদাৰ কণ্ঠ আমি শুনিবলৈ বিচাৰিছিলোঁ চিনেমা হলত। তেখেতৰ গানবোৰ শুনিবলৈ বিচাৰিছিলোঁ, তেখেতৰ সেই ডাইলগ ডেলিভাৰীবোৰ শুনিবলৈ বিচাৰিছিলোঁ, তেখেতৰ চেহেৰা আমি দেখিবলৈ বিচাৰিছিলোঁ। আমি সকলোৱে অসমৰ ৰাইজ যোৱাকালি এটা বিষয় লৈ একগোট যে ৰৈ ৰৈ বিনালে চিনেমাখন চাই আমি জুবিনদাক আকৌ এবাৰ চুবলৈ, চাবলৈ, শুনিবলৈ আমাৰ মন কৰিছে। মুখ্যমন্ত্ৰী নগল কাশ্মীৰ ফাইল চাবলৈ, তেতিয়া 24জনীয়া সিকিউৰিটি কাশ্মীৰ ফাইল চাবলৈ 24জনীয়া সিকিউৰিটি লৈছে নাই লোৱা মই নাজানো। কাশ্মীৰ ফাইল চাবলৈ মন্ত্ৰীখিনিক যে চৰকাৰী বিষয়াক নিৰ্দেশ দিছিলে আজি তাৰিখত ৰৈ ৰৈ বিনাললৈ সেই একে নিৰ্দেশ দিছে নে নাই দিয়া আমি নাজানো। কিন্তু যোৱাকালি অসমৰ ৰাইজ একফালে আমি জুবিনদাৰ অনুৰাগী, জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰৈ ৰৈ বিনালে চিনেমাখন আমি চালোঁ। মোকতো আৰু কেইবাবাৰো চাবলৈ মন কৰিছে। চিনেমা চোৱাৰ পিছতে আকৌ মোক জুবিনদাৰ চাবলৈ ইচ্ছা কৰিলে। জুবিনদাৰ কণ্ঠ, জুবিনদাৰ ডাইলগ, ক'ৰবাত মই কিবা চিনটো মিছ কৰিলোঁ নেকি আকৌ চাবলৈ মন কৰিছে। বাৰম্বাৰ আমাৰ চাবলৈ আমাৰ হেঁপাহ আছে, আকৌ আমি যামগৈ চাবলৈ। গোটেই অসমৰ মানুহৰ আৱেগ তেনেকুৱা। যোৱাকালি গোটেই অসমৰ ৰাইজ একফালে, আনফালে আমাৰ মুখ্যমন্ত্ৰী আঁচনি বিতৰণ, ৰাজনৈতিকভাৱে পাতল কথা, আবুল তাবুল কথা, তেওঁ অকলশৰীয়া হৈ গৈছে। আৰু সেইকাৰণে তেওঁ মুখখনটো আজি তেওঁলোকৰ কথাবোৰ আজি ভুল হ'বলৈ আৰম্ভ কৰিছে প্ৰত্যেক ক্ষেত্ৰত। আৰু এইটো আৰম্ভ হৈছে 10 ছেপ্টেম্বৰ পিছত। তো তেওঁ যে ক্ৰেডিবিলিটি নাইকিয়া, এইটো আমি কৰা নাই, এইটো তেওঁ নিজকে 10 ছেপ্টেম্বৰ কৰি নিজৰ ক্ৰেডিবিলিটি শেষ কৰিলে। আমি নিজৰ কথা মতে 10 ছেপ্টেম্বৰো নিজৰ কথা ৰাখিলোঁ, 10 অক্টোবৰো নিজৰ কথা ৰাখিলোঁ, 10 নৱেম্বৰো আমি নিজৰ কথা ৰাখিবলৈ গৈ আছোঁ।